নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ স্পন্দন কিতাপখনৰ অধ্যায় 3ৰ পাঠ 2 কপৌ কুকু বুলি যেটো পাঠ আছে তাৰে যিমানবোৰ প্ৰশ্ন থাকিব আটাইবোৰৰ উত্তৰ আলোচনা কৰাৰ লগতে যিমানবোৰ পঢ়ি দিব লগিয়া থাকিব আটাইবোৰ ভালদৰে পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুন কৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তৃতীয় শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ প্ৰায়খিনি ভিডিঅ' মোৰ এই চেনেলটোৰ জৰিয়তে আপলোড কৰা হৈছে আপোনালোকে মোৰ প্লেলিষ্ট চাব পাৰে আৰু লগতে ডেসক্ৰিপচনত দিয়া লিংকসমূহ ক্লিক কৰিলে ভালদৰে আটাইবোৰ পাই যাব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পাঠ 2 কপৌ কুকু বহুদিন আগৰ কথা মাঘ বিহুৰ উৰুকালৈ বেছি দিন নাছিল গাঁৱৰ ল'ৰাহঁতে মেজি সাজিব তাৰ বাবে তেওঁলোকে পথাৰৰ পৰা নৰা আনিবলৈ গ'ল পথাৰখনৰ দাঁতিৰে এখন নৈ বৈ গৈছে নৈখনৰ পাৰত এজোপা বগৰী গছ আছিল সেই বগৰী জোপাত এহাল কপৌ চৰায়ে ৰুণ দি আছিল ল'ৰাহঁতক দেখি কপৌহাল ভুৰুংকৈ উৰি গ'ল তাকে দেখি সিহঁতৰ এজনৰ কপৌ কুকু খেললৈ মনত পৰিল আৰু লগৰীয়াহঁতক সেই খেলখন খেলাৰ বাবে খাটনি ধৰিলে আমি দেখোন অলপ সময় কপৌ কুকু খেলকে খেলিব পাৰোঁ আনবোৰে তাৰ কথাত হয় ভৰ দি ক'লে পথাৰখনলৈ গৈ কপৌ কুকু খেলো বলা তাৰ পাছত সিহঁতৰ এজন কপৌ হ'ল আনবোৰে হাতে হাত ধৰি ঘৰণীয়া হৈ খেলখন আৰম্ভ কৰিলে কপৌ মোৰটো টুপিয়াই কু কু লগৰীয়া খুদ চাউল খোৱাহি কপৌ বোকা আছে পানী আছে কেনেকৈ যাম কপৌটোৱে উৰি অহা ভংগীমাৰে লগৰীয়াহঁতৰ ওচৰ পাবহি লগৰীয়া কলৈ যোৱা কপৌ ৰজাৰ পুখুৰীত গা ধুবলৈ লগৰীয়া ইয়াত কিয় নুধুৱা কপৌ এইটো ইমান সৰু পুখুৰী লগৰীয়া ইয়াত এখিলা সৰাপাত পেলাই দিয়া পুখুৰীটো ডাঙৰ হৈ যাব কপৌটোৱে ওচৰতে পৰি থকা সৰাপাত এখিলা আনি পুখুৰীটোত পেলাই দিলে লগে লগে লগৰীয়াহঁতে থিয় হৈ কেইখোজমান পিছুৱাই দি বহলকৈ থিয় হ'ল এইখিনিতে ক'ব খুজিছো এই যে খেলখন খেলিছে এয়া হাতেৰে জোৰা লগাই পেলাই খেলিছে হয়তো এনেকুৱা মনত অনুভৱ হ'ব পাৰে ন কিবা পুখুৰীৰ কথা ক'লে পুখুৰীটো কেনেকৈ ডাঙৰ কৰি দিলে অৰ্থাৎ তেওঁলোকে যেতিয়া হাতেৰে জোৰা দি পেলাই খেলিছে তাত অৰ্থাৎ এনেকুৱা ধৰণৰে খেলাটো খেলা হয় কি কৰিছে হাতেৰে জোৰা দি পেলাই খেলিছে নহয় যেতিয়া কপৌটোৱে ক'লে যে পুখুৰীটো সৰু ইয়াত গা ধুব পৰা নাযাব তেতিয়া সিহঁতে কি কৰিছে যে এখিলা সৰাপাত পেলাই দিয়া আমি তেতিয়া পুখুৰীটো ডাঙৰ কৰি দিম আৰু তেতিয়া সৰাপাত এখিলা যেতিয়া পেলাই দিছে তেতিয়া তেওঁলোকে হাতবোৰ কি কৰিছে হাতবোৰ গুচাই দি পিনি কি হৈ গৈছে ডাঙৰ হৈ গৈছে হয়নে তেওঁলোকে অকমান বহলকৈ থিয় দি দিছে তেতিয়া ডাঙৰ হৈ গৈছে অৰ্থাৎ এইটো হাতে হাত ধৰি পেলাই খেলা এটা খেল হয় হ'ব লগৰীয়া এয়া চোৱা পুখুৰীটো ডাঙৰ হৈ গ'ল কপৌ বা পুখুৰীটোচোন সঁচাকৈ ডাঙৰ হৈ গ'ল ইয়াৰ পাছত কপৌটো পুখুৰীলৈ সোমাই যাব আৰু এইদৰে গীত গাব লগৰীয়া সুৰ লগাই ক'ব পদুম ফুলৰ চকা কপৌ হাত দুখন তললৈ কৰি আঁঠু চুই পানীৰ জোখ দেখুৱাই দিব আৰু গাব ইমান ইমান পানী লগৰীয়া গংগা ৰাণী কপৌ ইমান ইমান বোকা লগৰীয়াহঁতে হাতত ধৰাধৰিকৈ থিয় দিব আৰু কপৌৱে গাব লগৰীয়া সুৰ লগাই ক'ব পদুম ফুলৰ চকা কপৌ বেজি দিও দিও লগৰীয়া হাত জোকাৰে নিদিবা কপৌ ওলাই যাও লগৰীয়া নাযাবা এইদৰে দুবাৰমান খেলি কপৌজনী পুখুৰীৰ পৰা ওলাই যাবলৈ বিচাৰিব আৰু লগৰীয়াহঁতে ওলাই যাবলৈ নিদিব কপৌ তোমালোকৰ কাণ দুখন কোনে নিলে লগৰীয়া কোনে নিলে কপৌ চিলনীয়ে নিলে লগৰীয়াহঁতে হাত এৰি নিজৰ কাণ খেপিয়াই চালে সেই চেগতে কপৌজনী ওলাই গ'ল লগৰীয়াহঁতে কু বুলি কপৌৰ পিছ ল'লে তো এইটো এটা খেল হয় কপৌ কুকু বুলি ঠিক আছে আৰু তোমালোকে এই খেলটি বিদ্যালয়ত বা ঘৰৰ ওচৰত যদি তোমালোকৰ লগৰ কোনোবা থাকে তেতিয়াহ'লে খেলিবলৈ মজা পাবা ঠিক আছে এইটো খেল খেলিবলৈ চেষ্টা কৰিবা দেই কিতাপখন লাগিলে ওলাই ল'বা যদি এই খেলটোৰ বিষয়ে বেছিকৈ নজনা তেতিয়াহ'লে ওলাই ল'বা কেনেধৰণে খেলা হয় ভালদৰে জানি মেলি লৈ খেলিবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া আহাচোন ইয়াত থকা প্ৰশ্নসমূহৰ লগত আমি পৰিচয় হওঁ আৰু কি প্ৰশ্ন দিয়া আছে সেই গোটেইবোৰ প্ৰশ্নৰ উত্তৰসমূহ জানি লওঁ
এতিয়া আমাক পাঠভিত্তিক ক্ৰিয়াকলাপ দিছে ক আৰু লিখো আহা 1 নম্বৰতে দিছে আমাক কি প্ৰথমে ক'বলৈ দিছে তাৰ পিছত লিখিবলৈ দিছে ক প্ৰশ্নটো দিছে মেজি কোনটো বিহুত সাজে আমি সকলোৱে জানো হয়নে মেজি কোনটো বিহুত সাজো আমি যেটো আমি কি বুলি কওঁ মাঘ বিহু বুলি কওঁ হয়নে মাঘ বিহুত আমি সকলোৱে কি কৰো মেজি জ্বলাও প্ৰত্যেকটো উত্তৰ এখন বহিত লিখি ৰাখিছো তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছো একৰ কৰ উত্তৰ হ'ব মেজি মাঘ বিহুত সাজে তাৰ পিছত আমাক নেক্সট প্ৰশ্ন দিছে খ লৰাহতে পথাৰলৈ কিয় গৈছিল আৰু ইয়াৰে উত্তৰ হ'ব খ উত্তৰ লৰাহতে পথাৰলৈ মেজি সাজিবলৈ নৰা আনিবলৈ গৈছিল ক প্ৰশ্ন দিছে কাক দেখি লৰাহতৰ কপৌ কুকু খেলিবলৈ মন গৈছিল উত্তৰ হ'ব ক প্ৰশ্নৰ উত্তৰ হ'ব কপৌহালক দেখি লৰাহতৰ কপৌ কুকু খেলিবলৈ মন গৈছিল খ প্ৰশ্নটো দিছে কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল উত্তৰ হ'ব খ প্ৰশ্নৰ উত্তৰ কপৌজনীয়ে চিলনীয়ে নিলে বুলি কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল উঙা প্ৰশ্ন দিছে ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল উত্তৰ হ'ব উঙা প্ৰশ্নৰ উত্তৰ হ'ব ৰজাৰ পুখুৰীত কপৌৱে গা ধুব বিচাৰিছিল প্ৰথম প্ৰশ্ন দিছে পুখুৰীটো কিয় ডাঙৰ কৰিছিল প্ৰথম প্ৰশ্নৰ উত্তৰ হ'ব গা ধুবৰ কাৰণে পুখুৰীটো ডাঙৰ কৰিছিল অৰ্থাৎ কপৌজনীয়ে গা ধুব বিচৰাত হয়নে পুখুৰীটো কি কৰিছিল ডাঙৰ কৰিছিল ঠিক আছে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিয়া হৈছে এতিয়া আমাৰ যিখিনি কিতাপত দিয়া আছে সেইখিনি কৰিবলৈ চাও এতিয়া আমাক দুই প্ৰশ্নটো দিছে খেলটোত কোনে গাইছে লিখো আহা এইকেইটা অৰ্থাৎ ক খ গ যে দিছে এইকেইটা কোনে গাইছে আমাক লিখিব দিছে বোকা আছে পানী আছে কেনেকৈ যাম এই কথাষাৰ কোনে কৈছিলে কপৌটিয়ে কৈছিলে হয়নে খটো ইমান পানী তো এইটো কোনে কৈছিলে কপৌ কৈছিলে পদুম ফুলৰ চকা এইটো কোনে কৈছিলে লগৰীয়াবোৰে কৈছিলে তাৰ পিছত আমাক দিছে 3 নম্বৰ কপৌ কুকু খেলটো এটা ক্ৰমত খেলা হয় সেই ক্ৰমৰ লগত সংগতি ৰাখি তলৰ পৰ্যায়বোৰ সঠিক ক্ৰমত নম্বৰৰ সৈতে আস্থানি মিলোৱা এতিয়া মই ধুনিয়াকৈ ইয়াতে মিলাই থৈ দিছো দেই প্ৰথমতে হ'ব যে এজন খেলুৱৈক কপৌ হিচাপে বাছনি কৰা এইটো হ'ব 1 নম্বৰ তাৰ পিছত 2 নম্বৰটো হ'ব লৰাহতে ইজনে সিজনৰ হাত ধৰি ঘৰণীয়াকৈ থিয় দিয়া এইটো হ'ব 2 নম্বৰ কপৌৱে লগৰীয়াহতে হাতে হাতে ধৰি সজা ঘেৰটোৰ মাজলৈ যোৱা এইটো হ'ব 3 নম্বৰ তাৰ পিছত 4টো হ'ব এইটো কপৌটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা এইটো আৰু একেবাৰে শেষৰটো হ'ব কি ঘেৰটোৰ মাজৰ পৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মৰা তো এইটো হ'ব 5 নম্বৰ ঠিক আছে মই ধুনিয়াকৈ মিলাই থৈ দিছো এইটো 1 নম্বৰত এয়া 2 নম্বৰত তাৰ পিছত এইটো হৈছে 3 নম্বৰত এয়া 4 নম্বৰত আৰু এয়া 5 নম্বৰত হ'ব এতিয়া আমাক নেক্সট কি দিছে হেতু চাই লৈছো আমাক নেক্সট দিছে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো ৰঙেৰে পুৰ কৰা অৰ্থাৎ মই ইয়াতে কাট পেন্সিলৰ দাগেৰে কি কৰি দিছো পুৰ কৰি দিছো দেই খেলখন পুখুৰীটো মনে সজা হাতে হাত ধৰি সজা বোকা পানীৰে সজা গছৰ পাতেৰে সজা ইয়াৰ উত্তৰ হ'ব কি হাতে হাত ধৰি সজা তো ইয়াতে আমি খটো চিন দি দিছো হ'ব পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল খান্দি ডাঙৰ কৰিছিল হাতবোৰ খুলি দি ডাঙৰ কৰিছিল গছৰ পাত পেলাই বেজি পেলাই তো ইয়াৰ কি হ'ব গছৰ পাত পেলাই কি কৰি দিছিলে ডাঙৰ কৰি দিছিলে তো ইয়াৰ কোনটো হ'ব গটো হ'ব তাৰ পিছত দিছে ভাষা অধ্যয়ন 5 নম্বৰ ক বাওফালৰ হোৱা অৰ্থৰ লগত সুফালৰ নোহোৱা অৰ্থ মিলাও আহা বাওফালে আছে ধোৱা যাও দিব গাব সুব খেলিব আৰু আনপিনে সুফালে আছে নাযাও নাগাব নেখেলিব নুধুৱা নিদিব নুচুব এতিয়া আমি ধোৱাৰ লগত কি মিলোৱা আছে নুধুৱা ঠিক তেনে ধৰণে যাওৰ লগত নাযাও দিবৰ লগত নিদিব গাবৰ লগত নাগাব সুবৰ লগত নুচুব খেলিবৰ লগত নেখেলিব ঠিক আছে তাৰ পিছত আমাক দিছে খ তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা কপৌ চৰাই দেখিবলৈ বৰ ধুনীয়া পুখুৰী সেই পুখুৰীটো তাহানিৰ দিনৰে ভুৰুংকৈ লৰাহতক দেখি চৰাইটোৱে ভুৰুংকৈ উৰি গ'ল চকা এই গাড়ীখনত 4টা চকা আছে পথাৰ আমি পথাৰত খেলো বলা কাণ আমাৰ শৰীৰৰ এক অংগ আকৌ এবাৰ কৈ দিছো দেই কপৌ চৰাই দেখিবলৈ বৰ ধুনীয়া পুখুৰী সেই পুখুৰীটো তাহানিৰ দিনৰে ভুৰুংকৈ লৰাহতক দেখি চৰাইটোৱে ভুৰুংকৈ উৰি গ'ল চকা এই গাড়ীখনত 4টা চকা আছে
পথাৰ আমি পথাৰত খেলো বলা কাণ কাণ আমাৰ শৰীৰৰ এক অংগ তাৰপিছত আমাক দিছে আস্তানি মিলাও আহা উদাহৰণ কপৌৱে ৰুণ দিয়ে পাৰ চৰাইও কি দিয়ে ৰুণ দিয়ে কুকুৰাই ডাক দিয়ে আৰু কুৰুৱাই ৰাও পাৰে তাৰপিছত আমাক ইয়াতে দিছে জ্ঞান সম্প্ৰসাৰণ আলোচনা কৰো আৰু লিখো আহা বাকিবোৰে হয় ভৰ দি ক'লে পথাৰখনলৈ গৈ কপৌ কুকু খেলো বলা ক সিহঁতে বগৰী জোপাৰ তলত নেখেলি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল বুলি ভাবা ইয়াৰ উত্তৰ কি হ'ব জানানে যে বগৰী গছ কি হয় কাইটিয়া গছ হয় অৰ্থাৎ কাইটেৰে ভৰা গছ হয় হয়নে যদি বগৰী গছৰ তলত খেলে তেতিয়াহ'লে কি হ'ব পাৰে তেওঁলোকৰ ভৰিত কাইট বিন্ধিব পাৰে সেই কাৰণে তেওঁলোকে কি কৰিছিলে যে বগৰী গছৰ মানে বগৰী জোপাৰ তলত নেখেলি পিনি তেওঁলোকে পথাৰলৈ খেলিবলৈ গৈছিলে মই বাৰু লিখি ৰাখিছো অকমান কাৰণটো ডাইৰেক্ট মই এনেকৈ লিখি ৰাখিছো কাৰণ বগৰী গছত বহুতো কাইট থাকে কাইটে বিন্ধিব বুলিয়েই মুকলি ঠাইত বা পথাৰত খেলিবলৈ গৈছিল হ'ব তাৰ পিছত আমাক কি দিছে কেৱল ইয়াতে এটা কথা কওঁ মই কাইটৰ ওপৰত চন্দ্ৰবিন্দুটো দিয়া নাই দেই তোমালোকে দি ল'বা ময়ো দি দিছো একেলগে ইয়াতে আমি কাইট বুলি লিখিছো যে কাইটত কিন্তু চন্দ্ৰবিন্দুটো হ'ব দেই মোৰ ইয়াতে পটাপট লিখোতে দিবলৈ পাহৰি থাকিলো ইয়াতে চন্দ্ৰবিন্দুটো দি দিবা ঠিক আছে যে কাৰণ বগৰী গছত বহুতো কাইট থাকে কাইটে বিন্ধিব বুলিয়েই মুকলি ঠাইত বা পথাৰত খেলিবলৈ গৈছিল হ'ব তাৰ পিছত আমাক দিছে কি বগৰী গছৰ দৰে কেইবিধমান কাইটিয়া গছৰ নাম লিখা মই যিখিনি জানো মই সেইখিনি ক'বলৈ চেষ্টা কৰিম মই বেলগছ ঠিক আছে সকলোৱে লিখিলে হ'ল যে বগৰী গছৰ নিচিনা কেইবিধমান কাইটিয়া গছ হ'ল বেলগছ তাৰপিছত গোলাপ ফুল আমি জানো তাহাত বেঙেনাৰ গছতো কাইট থাকে সেইটো জানো আৰু এটা মইন গছ বুলি জানো ঠিক আছে তো তোমালোকে আৰু যদি বেলেগ জানা তেতিয়াহ'লে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা মই এই চাৰিবিধৰ নামে কৈছো দেই এতিয়া আমাক নেক্সট কি দিছে এইখিনি চাই লওঁ এতিয়া আমাক দিছে জানো আহা বিহুৰ সময়ত কণী যুঁজ খেলা তোমালোকে দেখিছানে কণী যুঁজ অসমৰ এবিধ পৰম্পৰাগত খেল এই খেলবিধ সাধাৰণতে মাঘৰ বিহুৰ সময়ত খেলে আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰু কিছুমান এনে খেল আছে কণী যুঁজৰ নাম সকলোৱে শুনি পাইছেনে মানে কেনেকুৱা হয় দুটা কণী মানে কি এখন মই যদি এখন হাতত এটা কণী লৈছো আৰু অন্য এজনে কি কৰিব ইপিনে ল'ব লৈ পেলাই এনেকৈ কণীটো ভাঙিব লাগে যিজনৰে কণীটো ভাঙি যাব সি কি হ'ব খেলখনত আউট যাব হ'ব এনে ধৰণৰ খেল হয় তাৰপিছত ইয়াতে কি দিছে 7 নম্বৰটো দফাটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা এই দফাটো আমাক পঢ়িব দিছে ইয়াতে অকমান টান স্পেলিং আছে সেইবোৰ মই কেনে ধৰণে পঢ়িছো সকলে চাবলে বা শুনিবলে ভালদৰে চেষ্টা কৰিলে হ'ল ঘটনাটো 1904 খ্ৰীষ্টাব্দৰ সেইবাৰ অলিম্পিক আমেৰিকাত অনুষ্ঠিত হৈছিল আমেৰিকাৰ দলত জৰ্জ আইজাৰ নামৰ এজন খেলুৱৈ আছিল আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত সৰুতে এটি ৰেল দুৰ্ঘটনাত তেওঁ বাওঁভৰিখন হেৰুৱায় তাৰ পাছত তেওঁ কাঠৰ ভৰি লগাই অলিম্পিকত অংশগ্ৰহণ কৰিছিল আইজাৰে তাত 6টাকৈ পদক জয় কৰিছিল জিমনাষ্ট আইজাৰে 3টা সোণ 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক পাইছিল অলিম্পিক জিমনাষ্টিকত এনেদৰে পদক জয় কৰা বিশ্বত এনেকুৱা আন কোনো খেলুৱৈ নাই 1904 খ্ৰীষ্টাব্দৰ পাছত আইজাৰে আমেৰিকাৰ হৈ আন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল সাহস আৰু ইচ্ছা থাকিলে সকলো কামতে সফল হ'ব পাৰি জৰ্জ আইজাৰ তাৰ এটা উদাহৰণ এতিয়া চোৱা এই ছবিখনত যিজন ব্যক্তি আছে তেখেতৰ নাম হৈছে কি জৰ্জ আইজাৰ তেখেত এজন কি আছিলে খেলুৱৈ আছিলে আৰু তেখেতৰ জন্ম ক'ত হৈছিলে জাৰ্মানীত হৈছিলে হ'ব এতিয়া আমি এইখিনি যে পঢ়িলো তাৰ ভিত্তিত আমাক কেইটামান প্ৰশ্ন দিছে সেই প্ৰশ্নসমূহৰ উত্তৰবোৰ কৰোঁ এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল আমি ইতিমধ্যে গম পালো যে জৰ্জ আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত মই বাৰু বহিখনত লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম তো ইয়াৰে উত্তৰ হ'ব ক প্ৰশ্নৰ উত্তৰটো মই ক বুলি দিছো জৰ্জ আইজাৰৰ জন্ম জাৰ্মানীত হৈছিল ঠিক আছে তাৰপিছত খটো দিছে আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কিদৰে খেলিছিল ইয়াৰে উত্তৰ হ'ব যে আইজাৰে ভৰিখন হেৰুৱাৰ পাছত কাঠৰ ভৰি লগাই খেলিছিল অৰ্থাৎ তেওঁ ভৰিখন হেৰুৱালেও কিন্তু তেওঁ কি কৰা নাছিলে তেওঁৰ সাহস হেৰুৱা নাছিলে আৰু তেওঁ কাঠৰ ভৰি লগাই হলেও কি কৰিছিলে খেলিবলৈ চেষ্টা কৰিছিল আৰু তেনে ধৰণে তেওঁ খেলি গৈছিল হ'ব
তাৰপিছত দিছে কোনো কামত সফল হ'বলৈ হ'লে কি কি গুণ থাকিব লাগে মই ইয়াতে যিখিনি আমাক পাঠটিত দিছে সেইখিনিয়ে লিখিছোঁ সাহসী আৰু ইচ্ছুক হ'লে কোনো কামত সফল হ'ব পাৰি অৰ্থাৎ মনৰ পৰা আমি কি হ'ব লাগিব সাহসী আৰু কোনো এটা কাম কৰাৰ আমাৰ ইচ্ছা থাকিব লাগিব তেতিয়াহ'লে আমি যিকোনো কামেই কৰিবলৈ সক্ষম হ'ম ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি সেইখিনি চাই লৈছোঁ এতিয়া আমাক দিছে তলৰ ছবিসমূহ চাই কোনজন খেলুৱৈ কোনবিধ খেলৰ লগত জড়িত চিনাক্ত কৰি নাম লিখোৱা মই বাৰু কৈ গৈছোঁ যে কোনজন খেলুৱৈ কি খেলৰ লগত জড়িত হ'ব এয়া হৈছে ভোগেশ্বৰ বৰুৱা দেৱে দৌৰ খেলৰ কাৰণে পদক পাইছিলে ঠিক আছে তেওঁক আমি দৌৰ খেলৰ কাৰণে বিখ্যাত বুলি জানো এপিনে শচীন তেণ্ডুলকাৰ আমি সকলোৱে জানো কি হয় ক্ৰিকেটাৰ হয়নে এপিনে মেৰী কম হৈছে এগৰাকী বক্সাৰ আৰু লাভলীনা বৰগোহাঁই হৈছে এগৰাকী বক্সাৰ ঠিক আছে এই দুগৰাকী ব্যক্তিয়ে কি কৰে বক্সাৰ অৰ্থাৎ বক্সিং খেলে আৰু এয়া হৈছে ক্ৰিকেট খেলুৱৈ আৰু এয়া হৈছে দৌৰ খেলাত তেখেত কি বুলি কয় আমি দৌৰ খেলাতে তেখেতক বেছিকৈ জানো যে ভোগেশ্বৰ বৰুৱাদেৱ হ'ব এতিয়া আমাক দিছে 9 নম্বৰ দলত আলোচনা কৰি তলৰ খেলবোৰৰ ছবিৰ সৈতে নামবোৰ আস্থানি মিলাওৱা প্ৰয়োজন সাপেক্ষে ডাঙৰৰ সহায় ল'বা ইয়াতে এই খেলটোক আমি কি বুলি কওঁ জানানে খো খেল কি বুলি কওঁ খো খেল তো এই খেলটোক আমি খো খেলৰ লগত মিলাইছোঁ এইটো কোৱা হয় টাংগুটি ঠিক আছে এইটো কি বুলি কোৱা হয় টাংগুটি তো এই টাংগুটিটো আমি ইয়াতে মিলাই দিছোঁ এয়া হৈছে টেকেলি ভঙা আমি সকলোৱে জানো সেয়েহে আমি ইয়াতে টেকেলি ভঙাৰ লগত মিলাই দিছোঁ তাৰপিছত আমাক দিছে কি এইটো হাও খেলটো এইটোৰ লগত মিলোৱা হৈছে হ'ব তাৰপিছত আমাক দিছে প্ৰকল্প এইখিনি তোমালোকে নিজে কৰিবলগীয়া 10 নম্বৰ কপৌ কুকু খেলটোৰ নিচিনা তোমালোকে আন কি খেল খেলা তাৰ এখন তালিকা প্ৰস্তুত কৰা এইটো তোমালোকে নিজে কৰিবা আৰু 11টো দিছে তোমাৰ পৰিচিত আন খেলুৱৈৰ ছবি সংগ্ৰহ কৰি আঠা লগাই খেলুৱৈজনৰ নাম আৰু তেওঁ কি খেলৰ লগত জড়িত লিখি এখন এলবাম প্ৰস্তুত কৰা তো এইখিনি কামো তোমালোকে কৰিবা যেনে ধৰণে ভোগেশ্বৰ বৰুৱাদেৱ দৌৰৰ লগত জড়িত শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ লগত জড়িত মেৰী কম যেনেকৈ বক্সিঙৰ লগত জড়িত বা লাভলীনা বৰগোহাঁই যেনেকৈ বক্সিঙৰ লগত জড়িত যেনেকৈ আমি লিখিলোঁ সেইখিনি ঠিক তেনেধৰণে তোমালোকে তেনেকুৱা আৰু যি জানা সেই হিচাপত তালিকা প্ৰস্তুত কৰি লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে তো এইখিনি আছিলে পাঠ 2ৰ কপৌ কুকু পাঠটিৰ আটাইখিনি ক্ৰিয়াকলাপ তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং